শাহী টেকনলজি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আজি আমি যে ফেসবুকৰ ভিডিঅ' ভাইৰেল কেনেকৈ কৰিব আৰু ফলোৱাৰ্ছ কেনেকৈ বঢ়াব সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব। আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব। সো ফেসবুকৰ ভিডিঅ' ভাইৰেল কেনেকৈ কৰিব আৰু ভিডিঅ' ভাইৰেল কৰাৰ কাৰণত কেইটামান সেটিংস আছে। সেই সেটিংস কেইটা প্ৰথমতে অন কৰিব লাগিব। সো প্ৰথমতে ফেসবুকৰ যেটো এপ্লিকেশন সেই ফেসবুকত প্ৰথমতে যোৱা হল, ইয়াতে ক্লিক কৰি দিয়া হল। সো এতিয়া ক্লিক কৰি দিয়াৰ পিছত যেটো আপোনালোকৰ পেজ হয় সেই পেজটো যাব। এটা পেজটোত যোৱাৰ কাৰণে যেটো আপোনালোকৰ এই সাইডে চাব যে 3 ডট আছে, সেই 3 ডটত ইয়াতে ক্লিক কৰিব লাগিব। সো ইয়াতে ক্লিক কৰি দিয়া হল। এটা ক্লিক কৰাৰ পিছত ইয়াতে চাব যে এটাই মানে সেটিংসৰ এটা অপশন আছে, সেই সেটিংসত ইয়াতে ক্লিক কৰি দিব লাগিব। এগেইন ইয়াতে ক্লিক কৰি দিয়া হল। সো এতিয়া ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল কৰি ল'ব, তলফিনে চাব যে ইয়াতে এটা অপশন আহিব যে মিডিয়া বুলি এটা অপশন আছে। সো এই মিডিয়া অপশনটোত ইয়াতে ক্লিক কৰি দিয়া হল। সো এতিয়া ক্লিক কৰাৰ পিছত সো আপোনালোকে ইয়াতে এটা অপশন চাব যে অটো প্লে বুলি এটা অপশন আছে। সো এগেইন ইয়াতে চাব যে এই অটো প্লে। সো কিছুমানৰ কি হ'ব যে অন মোবাইল ডাটা এন্ড ওয়াইফাই। সো ইয়াতে কিছুমানৰ ইয়াতে ক্লিক কৰা থাকিব। সো কিছুমানৰ থাকিব যে অন ওয়াইফাই অনলি, ইয়াতে ক্লিক কৰা থাকে। আৰু কিছুমানৰ থাকিব যে নেভাৰ অটো প্লে ভিডিও। সো আপোনালোকে এই নেভাৰ অটো প্লে ভিডিওছত ইয়াতে এইটোত ক্লিক কৰি ৰাখিব। কাৰণ এইটোত ৰাখিলে কি হয়, যেতিয়া আপোনালোকৰ ভিডিওবোৰ চাব বা চাইটো অটোমেটিক মানে প্লে হয়। আৰু যদি আপোনালোকে ইয়াতে যদি ৰাখে যে অন মোবাইল ডাটা এন্ড ওয়াইফাই, তেতিয়াহলে অটোমেটিক প্লে নহব। বা ইয়াতো যদি ৰাখে যে অন ওয়াইফাই অনলি, ইয়াতে ৰাখিলেও আপোনালোকৰ ভিডিওবোৰ অটোমেটিক প্লে নহব। যেতিয়া আপোনালোকে নেভাৰ অটো প্লে ভিডিওছ ইয়াতে ৰাখিব, তেতিয়া আপোনালোকৰ ভিডিওবোৰ অটোমেটিক এইটো কি হ'ব, বাজি যাব। সো প্ৰথম সেটিংস এইটো আছিল। ইয়াৰ পিছত সো আপোনালোকে ব্যাক কৰি যাব। ব্যাক কৰি যোৱাৰ পিছত সো এগেইন ইয়াতে চাব যে একেবাৰে শেষৰ পিনে আছে যে ফলোৱাৰ্ছ এণ্ড পাব্লিক কন্টেন্ট। এইটো মেইন হয় যে ফলোৱাৰ্ছ এণ্ড পাব্লিক কন্টেন্ট। সো ইয়াতে ক্লিক কৰি দিয়া হল। এটা ক্লিক কৰাৰ পিছত সো আপোনালোকে ইয়াতে প্ৰথমতে চাব যে হু ক্যান ফলো মাই পেজ। সো ইয়াতে চাব যে ইয়াতে অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল। সো ইয়াটো পাব্লিকে থাকিব। সো ইয়াতে সেভ বুলি মাৰি ল'ব। সো তাৰ পিছত চাব যে হু ক্যান সি ইয়োৰ ফলোৱাৰ্ছ অন ইয়োৰ টাইমলাইন। সো ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইটো পাব্লিক কৰি ৰাখিব। তাৰ পিছত যেটো 3 নম্বৰত দি আছে যে হু ক্যান কমেন্ট অন ইয়োৰ পাব্লিক পোষ্ট। সো ইয়াতে ক্লিক কৰা হল। এটা ক্লিক কৰাৰ পিছত এগেইন এইটো গোটেইকেইটা পাব্লিক কৰি লোৱা আছে। সো এগেইন সেভ ইয়াতে মাৰি দিয়া হল। পাব্লিক পোষ্ট নোটিফিকেশন, পাব্লিক পেজ ইনফৰমেশন। সো ইয়াতে ক্লিক কৰি দিয়া হল। সো এই গোটেইখন ইয়াতে চাব আপোনালোকে ইয়াতে পাব্লিক কৰি লোৱা আছে, আৰু গোটেইখন আপোনালোকে এইখিনি পাব্লিক কৰি ল'ব। সো লোৱাৰ পিছত একেবাৰে শেষত এটা অপশন চাব যে এছ ৰেষ্ট্ৰিকশন। সো এইটো আপোনালোকে পাব্লিক কৰি ল'ব। সেটিংস এইখিনি আছিল। সো এতিয়া এইখিনি কৰিলে আপোনালোকৰ যেতিয়া সো ফেসবুকত যেতিয়া ভিডিও আপলোড কৰিব তেতিয়া পাব্লিক হৈ যাব, সকলোৱে চাব পাৰিব। সো ইয়াৰ পিছত যে ফেসবুকৰ ভিডিও ভাইৰেল কেনেকৈ কৰিব আৰু ফলোৱাৰ্ছ কেনেকৈ বঢ়াব। ভিডিও ভাইৰেল কৰিবলৈ বা ফলোৱাৰ্ছ বঢ়াবলৈ হলে সো আপোনালোকে যেটো ফেসবুক পেজ খুলিছে বা ফেসবুক খুলিছে সেইটোৰে সো আপোনালোকে চাব যে যিসকলে নতুনকৈ ফেসবুক পেজ খুলিছে সেই পেজত গৈ আপোনালোকে ধুনীয়াকৈ এটা কমেন্ট লিখিব আৰু পেজটো ফলো কৰিব। ফলো কৰি স্ক্ৰিনশ্বট এটা মাৰি পঠাই দিব বা কমেন্ট বক্সত দি দিব যে আপোনাৰ পেজটো ফলো কৰা হল, গতিকে আপুনিও মোক ফলো কৰক বা লগত থাকক। সো এনেকৈ যেতিয়া আপুনি দিনত যেতিয়া 20টা বা 15টা কমেন্ট লিখিব, সো 20টা বা 15টাৰ ভিতৰত নিশ্চয়কৈ 5টা বা 10টা আপোনালোকৰ ফলোৱাৰ্ছ বাঢ়িব। সো এনেকৈ ফলোৱাৰ্ছটো বঢ়াব পাৰিব। আৰু ভিডিও ভাইৰেল কৰিবলৈ হলে সো আপোনালোকে ঠিক তেনেকৈয়ে যিসকলে ৰিলছ বনায় বা ভিডিও আপলোড কৰে, নতুনকৈ ফেসবুক পেজ খুলিছে, সেই সকলৰ ভিডিওত গৈ কমেন্ট কৰিব লাগিব যে ৰিলছ বা ভিডিওটো ধুনীয়া হৈছে। সো কমেন্ট লিখি তাৰ পিছত ভিডিওটো শেয়াৰ কৰিব। এটা শেয়াৰ মাৰি সেইটো ইয়াৰ কমেন্ট বক্সত পঠাই দিব যে আপোনাৰ ভিডিওটো ভাল লাগিছে বা শেয়াৰ কৰা হল। সো মই যেতিয়া ভিডিও আপলোড কৰিম তেতিয়া আপুনিও
ঠিক তেনেকৈয়ে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব যেতিয়া এনেকৈ দিনত আপুনি 5টা বা 10টা ভিডিঅ' শ্বেয়াৰ কৰি যেতিয়া ফটো স্ক্ৰীনশ্বট মাৰি যেতিয়া কমেণ্ট বক্সত দি দিব তেতিয়া সি গম পাব যে আপোনাৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে এনেকৈ যেতিয়া 20টা মান শ্বেয়াৰ মাৰিব আৰু যেতিয়া আপুনি ভিডিঅ' আপলোড কৰিব তেতিয়া আপোনাৰ ভিডিঅ'বোৰ সিহঁতে শ্বেয়াৰ মাৰিব যেতিয়া এনেকৈ এটা ভিডিঅ'ত 5টা 6টা বা 7টা 8টা 10টা লৈকে শ্বেয়াৰ হ'ব তেতিয়া ভিডিঅ'টো ভাইৰেল হ'ব সো একেবাৰে সহজ বা এনেকৈ আমি ফেসবুকৰ ভিডিঅ' ভাইৰেল কৰিব পাৰি বা ফেসবুকৰ ফলোৱাৰ্স বঢ়াব পাৰি সো যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ